हायुङारि मानास हाग्रामाया लाबोदों मोनसे गोजोनथाव खौरां। 7 दानाव 1,20 लाख रांनि खाजोना बुथुमदों हायुङारि हाग्रामानि बिबानगिरिफोरा। वर्ल्ड हेरिटेज एरिया हायुङारि मानास हाग्रामाया लाबोदों मोनसे गोजोनथाव खौरां। 2023-24 दावबायथाय बोसोरनि 7 दानाव 1,20 लाख रांनि खाजोना बुथुमदों हायुङारि मानास हाग्रामानि बिबानगिरिफोरा। मानासाव देग्लाय 1,600 गुबुन हादरारि दावबायारि आरो 46,000 दावबायारिफोरा फैदों। मानासाव फैनाय दावबायारिफोरा बेंगल टाइगार, लेवा मोसा, ब्लेक पेन्थार, मैदेर, मेथें, हाग्रानि मैसो, मै बायदि गुबुन गुबुन जिब-जुनारनि उदाङै बेरायथिंनायनि समायना गोजोनथाव नुथाय उदां गोसोयै नुनो मोन्दों। मख'नो गोनांदि सिगां बोसोरफोरनिजों रुजुनायाव मानासाव जिब-जुनारनि अनजिमाया बारायदों। गाहायै मोसानि अनजिमाया बारायगोन होननानै आसा खालामदों हायुङारि हाग्रामानि सामलायगिरिया। दिनै हायुङारि मानास हाग्रामानि बासबारि रेन्जआव बेफोर बाथ्राखौ मिथिहोदों मानासनि बासबारि रेन्जनि रेन्जार बारेन कुमार बर'आ। হয়, এইবাৰ 2023 আৰু 24 বৰ্ষত আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে মোটামুটি প্ৰায় 1.2 crore ৰেভিনিউ কালেকশ্যন হৈছে। এইবাৰ পৰ্যটক বহুত অহা পৰিলক্ষিত হৈছে। এনিমেল চাইটিঙক সেইদৰে বহুত দেখা হৈছে বা টাইগাৰ চাইটিং হৈছে, লগতে হাতী, লেপাৰ্ড, ব্লেক পেন্থাৰৰ দেখা হৈছে, চাইটিং হৈছে, লগতে আৰু বনৰীয়া যিটো আমাৰ গৰু বা ইণ্ডিয়ান বাইচন বুলি কয়, লগতে আৰু বনৰীয়া ম'হ, পহু, লগতে বিভিন্ন ধৰণৰ পক্ষী চাইটিং হৈছে বুলি আমি গম পাইছোঁ। কেনেকুৱা জীৱ-জন্তুৰ সংখ্যা মানাহত বৃদ্ধি পাইছে এতিয়ালৈ? আগৰ তুলনাত এইবাৰ অলপ বৃদ্ধি পাইছে বুলি আশা ৰাখিছোঁ, কাৰণ যিহেতু বহুত চাইটিং হৈছে আগতকৈ। আৰু ৰিচেণ্টলি আমাৰ যিটো টাইগাৰ এষ্টিমেশ্যন হৈ গৈছে, তো সেইটো ৰিজাল্ট অহা নাই এতিয়ালৈকে। আমি আশা ৰাখিছোঁ আগতকৈ কিজানি বৃদ্ধি হ'ব পাৰে বুলি। এইবাৰ মানাহত মানে কিমান দেশী পৰ্যটক আহিছিল আৰু কিমান বিদেশী পৰ্যটক আহিছিল? বৰ্তমানলৈকে আমাৰ যিটো আমাৰ ডমেষ্টিক বা ইণ্ডিয়ান টুৰিষ্ট হয়, টোটেল 46,000 আহিছে। আৰু যিটো আমাৰ ফৰেনাৰ আউট অফ কাণ্ট্ৰিৰ, তেখেত মোটামুটি 1,600। মানাহৰ বাহবাৰী ৰেঞ্জৰ তুলনাত বাকী ৰেঞ্জকেইটা বা ভূঞাপাৰাই হওক বা আমাৰ পাণবাৰীয়ে হওক তুলনামূলকভাৱে অলপ কম, ভাৱে কম। তো মই ভাবোঁ আমাৰ বাঁশবাৰীৰ লগতে ভূঞাপাৰা হওক বা পাণবাৰীৰ লগতে কুকলুং, সেইবোৰ এৰিয়াও যাতে টুৰিষ্টে এক্সপ্ল'ৰ কৰে। ফাৰ্ষ্টলি মানাহলৈ আহিবলৈ মেইনলি কমিউনিকেশ্যন যিটো আছে আমাৰ, সেইটো ডেভেলপ কৰিব লাগিব। লগতে যিকেইটা আমাৰ ভূঞাপাৰা বা পাণবাৰীত আছে, তাত ৰাস্তা বা যি লজ বা লজিষ্টিক্স আছে, সেইবোৰ ডেভেলপ কৰিব লাগিব।